নমস্কাৰ। ডক্টৰ অখিল ৰঞ্জন দত্তৰ 7 মিনিট অনুষ্ঠানটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। মই আজি এখন বিশেষ চিঠিৰ কথা আলোচনা কৰিব খুজিছোঁ। কিন্তু তাৰ পূৰ্বে তাৰ লগত সংগতি থকা আন এটা কথা উল্লেখ কৰিব খুজিছোঁ। আমেৰিকাৰ উপৰাষ্ট্ৰপতি ডি ভান্সে অলপতে ক'লে যে ইজৰাইলৰ একমাত্ৰ শক্তিশালী মিত্ৰৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, অৰ্থাৎ আমেৰিকা লগত নাথাকিলে ইজৰাইল তেনেই অকলশৰীয়া। তাৰ উত্তৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ক'লে যে তেওঁৰ দেশ ইজৰাইলৰ সমৰ্থনত ভাৰতবৰ্ষৰ 140 কোটি জনতা আছে। কথাটোৱে ভাৰতবৰ্ষত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আমি জানো যে 1948 চনৰ মে' মাহত গঠিত ইজৰাইলৰ লগত 1992 চনতহে ভাৰতবৰ্ষই পূৰ্ণ পৰ্যায়ৰ কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল আৰু 2017 চনতহে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ এগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই দেশ ভ্ৰমণ কৰিছিল। অৰ্থাৎ সুদীৰ্ঘকাল ইজৰাইলৰ লগত ভাৰতবৰ্ষৰ আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক নাছিল। ঘনিষ্ঠ সম্পৰ্ক হোৱাৰতো প্ৰশ্নই নুঠে। নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীত্বৰ কালত অৱশ্যে ইজৰাইলৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক যথেষ্ট ঘনিষ্ঠ। এতিয়া প্ৰশ্ন হ'ল, ঐতিহাসিকভাৱে কিয় ইজৰাইলৰ লগত ভাৰতবৰ্ষই ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা নাছিল? তাৰেই সূত্ৰ বিচাৰি মই এখন বিশেষ চিঠিৰ কথা ক'ব খুজিছোঁ। চিঠিখন লিখিছিল বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে। ইহুদী সম্প্ৰদায়ৰ লোক আইনষ্টাইনে জাৰ্মানীত নাজী শক্তিৰ উত্থানে তেওঁৰ জীৱনলৈ অনা সংকটৰ উমান পাই 1932 চনতেই নিজ দেশ এৰি আমেৰিকালৈ গুচি যায় আৰু তাত শিক্ষকতা কৰে আৰু 1933 চনত হিটলাৰ দেশখনৰ চেঞ্চেলৰ হোৱাৰ পাছত আইনষ্টাইনে জাৰ্মান নাগৰিকত্ব ত্যাগ কৰে। দ্বিতীয় মহাযুদ্ধ শেষ হোৱাৰ পাছত ইহুদীসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰ গঠনৰ প্ৰয়াস চলে আৰু আইনষ্টাইনে এই ক্ষেত্ৰত বিশ্ব সমৰ্থন গোটোৱাৰ বাবে এক বিশেষ ভূমিকা পালন কৰে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ দুমাহ দুদিনৰ আগৰ কথা, 1947 চনৰ 13 জুন তাৰিখ। তেতিয়া জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰী। বিশ্ববিখ্যাত এলবাৰ্ট আইনষ্টাইনে নেহৰুলৈ এখন বিশেষ চিঠি লিখিলে। বিষয় ইজৰাইল, যদিও পোনপটীয়াকৈ তেওঁ ইজৰাইল বুলি কোৱা নাই, তাৰ প্ৰসংগটোৱে আছিল ইজৰাইল। নাজী উৎপীড়নৰ হাত সাৰিবলৈ আইনষ্টাইনে জাৰ্মান এৰি আমেৰিকাত আশ্ৰয় লোৱাৰ কথাটো ইতিমধ্যে মই কৈছোঁ। ভাৰতীয় সংবিধান সভাত সেইটো সময়ত দেশৰ ভৱিষ্যত ৰাজনীতি ৰাষ্ট্ৰনীতিৰ পৰিকাঠামো নিৰ্মাণৰ অনুশীলন চলি আছে। আইনষ্টাইনে চিঠিখন লিখাৰ ঠিক আগেয়ে ভাৰতীয় সংবিধান সভাই দেশৰ পৰা অস্পৃশ্যতা বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আইনষ্টাইনে তেওঁৰ চিঠিত ভাৰতবৰ্ষৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিলে। ভাৰতীয় সংবিধান সভাই অস্পৃশ্যতা বৰ্জনৰ খবৰ শুনি তেওঁ আৱেগিকভাৱে অভিভূত হোৱাৰ কথা ক'লে। কিন্তু তেওঁ এই প্ৰসংগ টানি অনাৰ বিশেষ এটা উদ্দেশ্য আছিল। আইনষ্টাইনে বিচাৰিছিল হিটলাৰৰ নাজী বাহিনীৰ দ্বাৰা উৎপীড়িত অঘৰী ইহুদাই সম্প্ৰদায়ে পেলেষ্টাইনক ভাগ কৰি গঠন কৰিব খোজা ইজৰাইল ৰাষ্ট্ৰৰ প্ৰতি ভাৰতবৰ্ষই সমৰ্থন দিয়ক। কাৰণ তেওঁলোকো আচলতে জাৰ্মানী বা ইউৰোপত অস্পৃশ্য এটা সম্প্ৰদায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বৰ নাজীসকলৰ দ্বাৰা উৎপীড়িত হোৱা ইহুদীসকলৰ প্ৰতি পূৰ্ণ সমবেদনা আছিল। কিন্তু পেলেষ্টাইনক দুভাগ কৰি স্বাধীন ইহুদী ৰাষ্ট্ৰ গঠনে আচলতে নতুন সংঘাতহে সৃষ্টি কৰিব নেকি, সেইলৈ কংগ্ৰেছ নেতৃত্ব যথেষ্ট শংকিত আছিল। সেয়েহে ইজৰাইলৰ প্ৰশ্নত নেহৰুৱে কোনো স্পষ্ট স্থিতি ল'ব খোজা নাছিল। 11 জুলাই 1947 তাৰিখে নেহৰুৱে আইনষ্টাইনৰ চিঠিৰ উত্তৰ দিলে। নেহৰুৱে উল্লেখ কৰিলে যে নাজীৰ হাতত উৎপীড়িত
উৎপীড়নৰ সন্মুখীন হোৱা ইহুদীসকলৰ প্ৰতি তেওঁৰ দেশৰ অৰ্থাৎ ভাৰতবৰ্ষৰ গভীৰ সমবেদনা আছে। কিন্তু সেই ঘটনা কেৱল ইহুদীসকলক লৈ হোৱা নাই, পৃথিৱীৰ অন্য প্ৰান্ততো সেই ধৰণৰ ঘটনা ঘটি আছে আৰু ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ মঞ্চত তাৰ বিৰোধিতা কৰিছে। ইহুদীসকলৰ প্ৰতি থকা গভীৰ সমবেদনাৰ পাছতো ভাৰতবৰ্ষ এটা কথাক লৈ বৰ উদ্বিগ্ন, কাৰণ ইহুদীসকলৰ বাবে পৃথক ৰাষ্ট্ৰ গঠনৰ সৈতে আৰবসকলৰ অধিকাৰ আৰু ভৱিষ্যতৰ প্ৰশ্নটো জড়িত হৈ আছে। সেইকাৰণে তেওঁ লিখিলে, "দ্য প্ৰব্লেম অফ পেলেষ্টাইন, you will no doubt agree with me, is extraordinarily difficult and intricate. Where rights come into conflict, it is not an easy matter to decide. With all our sympathy for the Jews, we must and do feel that the rights and future of the Arabs are involved in this question." এই যে কথাটো তেওঁ ক'লে, তাৰ কথাটো আমি সকলোৱে বুজি পাইছোঁ যে যদি ইজৰাইল নামৰ এখন ৰাষ্ট্ৰ পেলেষ্টাইনক ভাগ কৰি গঠন কৰা হয়, সেইটোৱে সমস্যাৰ সমাধান কৰাতকৈ নতুন সমস্যা সৃষ্টি কৰিব পাৰে। সেইকাৰণে তেওঁ আকৌ ক'লে, "I do earnestly hope that some kind of an agreement might be arrived at between the Arabs and the Jews. I do not think even an outside power can impose its will for long or enforce some new agreement against the will of the parties concerned." যিসকল সমস্যাটোৰ লগত জড়িত হৈ আছে, তেওঁলোকে যদি এটা সমাধান সূত্ৰ উলিয়াব নোৱাৰে, তৃতীয় কোনো এটা পক্ষ যিমানেই শক্তিশালী নহওক লাগে, এই সমস্যাৰ কোনো সমাধান দিব নোৱাৰে। আমি সকলোৱে জানো, এই ইজৰাইল পেলেষ্টাইনক লৈ আজি দশকৰ পাছত দশক ধৰি এই সমস্যা চলি আছে। আৰু সেইটো সময়তে নেহেৰুৱে 1947 চনৰ 11 জুলাই তাৰিখে যি কথাটো কৈছিল, আজিও সেই তেনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে। সেইফালৰ পৰা চাবলৈ গ'লে জৱাহৰলাল নেহৰু, অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আচলতে বিশ্ব ৰাজনীতি সম্পৰ্কে তেওঁৰ এটা দূৰদৃষ্টি আছিল, আৰু ইজৰাইল পেলেষ্টাইন সম্পৰ্কে তেওঁ যি কথা কৈছিল, সেই কথাটোৰ জলজট পট মানে ঘটনা প্ৰবাহ, তেনেকুৱা ধৰণৰ ঘটনা প্ৰবাহ আমি আজি দেখিবলৈ পাইছোঁ।